নমস্কাৰ মে মাহ সমাগত আৰু আমি লৈ আহিছো মে মাহত আমাৰ প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলৰ কিদৰে পাৰ হ'ব মে মাহটো মানে তেওঁলোকৰ সম্পৰ্কবোৰ কেনেকুৱা থাকিব আৰ্থিক কেনেকুৱা থাকিব তাৰ লগতে তেওঁলোকৰ স্বাস্থ্য কেনেকুৱা থাকিব আৰু লগতে শিক্ষা কেনেকুৱা থাকিব আৰু এই সকলো দিশ আমি চাম টেৰো কাৰ্ডেৰে হয় টেৰো কাৰ্ড প্ৰেডিকশ্যন লৈ আহিছো মে মাহৰ কাৰণে মুঠ 12টা ৰাশিৰ আৰু এই বিষয়ে আপোনাক জনাব আমাৰ এঞ্জেল হিলাৰ লগতে টেৰো কাৰ্ড ৰিডাৰ নন্দিতা দুৱৰাই নন্দিতা অনুষ্ঠানটিলৈ স্বাগতম হয় আমাৰ নিশ্চয় দৰ্শকসকল ৰৈ আছে খুব সুন্দৰ প্ৰেডিকশ্যন এটা আজি আমি লৈ আহিম ঈশ্বৰে যদি কৰে আমাৰ প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলৰ বাবে প্ৰত্যেকটো দিশৰ বাবে ভাল কাৰ্ড ওলাব নহয় জানো আমি কাৰ্ড ইতিমধ্যে উলিয়াই থৈছোৱে গতিকে আৰম্ভ কৰো পলম নকৰো মেষ ৰাশিৰ পৰা আৰম্ভ কৰিম আমি প্ৰথমতে চাম মেষ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যটো কেনেকুৱা থাকিব মে মাহটোত হয় কি কাৰ্ড ওলাইছে ইয়াত মই তেওঁলোকৰ দেখা পাইছো দা মুন ওলাইছে দেই দা মুন হৈ গ'ল আপোনাৰ থাৰ্ড আইত অকমান এফেক্ট কৰে থাৰ্ড আই কিছুমান যেনেকে অভাৰ থিংকিং হৈ গ'ল কিছুমান আপোনাৰ বাৰ্ডেনছ লোৱা হৈ গ'ল তাৰপিছত কিছুমান আপোনাৰ এনেকুৱা হয় ন ষ্ট্ৰেছ আহি যায় তেনেকুৱা ধৰণৰ তাৰপিছত এই লেজিনেছ খোৱাৰ প্ৰব্লেম হৈ যায় তেনেকুৱা ধৰণৰ আহে তাৰপিছত অকমান কিছুমান অলপ থাকে ন বেয়া থটছ বেয়া ফিলিংছ তেনেকুৱা ধৰণৰ মানে থাৰ্ড আইত আপোনাৰ প্ৰব্লেম আহে সৰু সুৰা হয় বেছি ডাঙৰ নহয় বাৰু গতিকে এইখিনিৰ পৰা অকণমান সাৱধানে থাকিব নহয় জানো এক্সাৰসাইজ কৰক তেতিয়া সেই লেজিনেছটো নাথাকে আঁতৰি যাব কামত মন বহিব আমি দ্বিতীয় কাৰ্ডখন উলিয়াম মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰ্থিকটো চাম তেওঁলোকৰ ফাইনেন্সটো কেনেকুৱা থাকিব মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে মে মাহটোত ফাইনেন্সত মই বিৰাটেই ভাল দেখিছো ইয়াত 6 অফ কাপছ আহিছে ইয়াত হয়তো আগতে ক'ৰবাত ৰখি থকা ক'ৰবাত পইচা পাতি পাই যাব পাৰে হয়তো কোনোবা মানুহ তেনেকুৱা লগ পাব পাৰে যোনে তেওঁক সেই ৰাস্তাটো দেখুৱাব যে আগত আৰু কৰিলে কেনেকে তেওঁৰ ৰাস্তাটো খোল খাব হয়তো কোনোবা ফ্ৰেণ্ডছো তেনেকে পাই যাব পাৰে পুৰণা যোনটো তেওঁ হয়তো তেওঁক লগ পাই হয়তো ভাবিব পাৰে যে তেওঁৰ লগত পাৰ্টনাৰশ্বিপ কৰিলে ভাল হ'ব তেনেকুৱা নতুন নতুন মানে কিছুমান আইডিয়াছ তেওঁৰ আহিব পাৰে বন্ধুৱেও চাগে নতুন আইডিয়া দিব হয় হ'ব পাৰে মোৰ অনুমানত কৈছো তো বিৰাটে ভাল কাৰ্ড মানে পজিটিভ আৰু কমপ্লিটলি তেওঁ নতুন আইডিয়া পোৱা চান্সেছ আছে যেহেতু পাষ্ট ৰিলেটেড কিছুমান বস্তু মানে তেওঁৰ আহি পৰা চান্সেছ আছে তেওঁ তেতিয়া মানে আইডিয়াছ পাব বহুত তেওঁলোকৰ পৰা গতিকে আৰ্থিকত ভালেই ক'ব পাৰি আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আমি ভাল বুলিয়ে ক'ব পাৰো এতিয়া আমি তেওঁলোকৰ শিক্ষা আৰু লগতে সম্পৰ্কবোৰ চাম কাৰ্ড ইতিমধ্যে উলিয়াই থোৱা আছে ইয়াত মই 4 অফ স্বৰ্ডছ আহিছে ইয়াত মই কম ৰিলেশ্যনশ্বিপত অকমান হয়তো এতিয়া আপছ এণ্ড ডাউনছ গৈ আছে অকমান টেনশ্যন হয়তো তেওঁলোকৰ গৈ আছে বস্তুখিনি ঠিক হৈ যাব এইবোৰ জাষ্ট অকমান আপছ এণ্ড ডাউনছ ৰিচেণ্ট অকমানৰ কাৰণে দেই বেছি সময়ৰ কাৰণে নহয় হয়তো কিছুমান পাষ্ট ৰিলেটেড প্ৰব্লেমছ তেওঁ ফেচ কৰি আছে সেইটো কাৰণে এই পৰিস্থিতিখিনি আহিছে বা বহুত ভাৱ চিন্তা তেওঁৰ এনজাইটি অকমান ডিপ্ৰেছন তেনেকুৱাও মই দেখা পাই আছো সেই বস্তুখিনি এতিয়া তেওঁ ফেচ কৰি আছে এইখিনি হৈ যাব এইখিনি বেছি টাইম নালাগে আপোনাৰ জাষ্ট আপুনি 4 উইকছ মান ৰখি দিয়ক আপোনাৰ লাহেকে বস্তুখিনি হিল হৈ যাব শিক্ষাটো কেনেকুৱা থাকিব শিক্ষাটো মই দেখা পাই আছো এতিয়া বহুতবোৰ টেনচন চলি আছে যিহেতু নতুন নতুন আকৌ ৰিজাল্টৰ কথা আহি আছে ক'ত লগাম ক'ত নলগাম তেনেকুৱাবোৰ আহি আছে চ' সেইকাৰণে ষ্টুডেণ্টছখিনিৰ ভিতৰত মই দেখা পাই আছো বা এইখিনি মানুহ যোনখিনি আছে যে নিজৰ ল'ৰা ছোৱালী লৈ পেলাই তেওঁলোকৰ সেইখিনি চলি আছে যে অলপ টেনচন চলি আছে ক'ত কেনেকে ইনষ্টিটিউটত লগালে ভাল হ'ব আপগ্ৰেড কেনেকে হ'ব সেইখিনি মই ক'ত কৰিলে ভাল হ'ব সেই বস্তুখিনি মই অকমান দেখা পাই আছো আৰু বাকী ঠিকে আছে বাকী একো নাই এইখিনি জাষ্ট অকমান আপোনালোকে যেতিয়া ৰিজাল্ট দিব তেতিয়া গোটেইখিনি ক্লেৰিফাই হৈয়ে যাব 4 উইকছ মান ৰখি দিলে আপোনালোকে গম পাই যাব বস্তুখিনি ক্লিয়াৰ হৈ যাব ৰিজাল্ট অলৰেডি দিলে কিছুমানৰ দিলে কিছুমানৰ চাগে দিব কিছুমানৰ দিলে কিছুমানৰ দিব তো এতিয়া আপোনালোকে নেক্সট হয়তো বহুতৰ দিয়াও নাই চাগে তেনেকুৱা হ'ব পাৰে তো এতিয়া হয়তো আৰু গাৰ্জেনখিনিও সেইখিনি টেন্স হৈছে শিকিব পাৰে যে ষ্টুডেণ্টছখিনি ক'ত দিব ক'ত নাই তেনেকুৱা মই সেইকাৰণে অকমান ষ্ট্ৰেছ লোৱা দেখা পাই আছো একো নাই আপোনালোক অকমান ৰখি দিয়ক এইখিনি ক্লিয়াৰিফাই হৈ যাব এইখিনি বেছি দিনৰ বাৰু হেৰি নহয় আপোনালোকে অকমান ৰখি দিয়ক ঠিক হৈ যাব আৰু আমি এয়া আছিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে প্ৰেডিকশ্যন নহয় জানো আমাৰ মে মাহৰ কাৰণে আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িম বৃষ ৰাশিলৈ যাম প্ৰথমতে বৃষ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যটো চাম হয় স্বাস্থ্যৰ ক্ষেত্ৰত আহিছে দা মেজিচিয়ান কাৰ্ড আহিছে আৰু ইয়াতো মই দেখা পাই আছো থাৰ্ড আইত দেখা পাই আছো ইয়াত মই কম অকমান চেম ইয়াত আগৰ কাৰ্ডখনৰ নিচিনা অকমান ভিজন ৰিলেটেড প্ৰব্লেম অকমান ষ্ট্ৰেছৰ প্ৰব্লেম আহিব পাৰে ক'ৰবাত অকমান পাৱাৰ কম কিছুমানৰ তেনেকুৱা ধৰণৰ অকমান অভাৰ থিংকিং তেনেকুৱা অকমান কনচেন্ট্ৰেশ্যন দিয়াত অকমান প্ৰব্লেম হ'ব পাৰে আৰু কিছুমান অকমান থাকে ন ভাবে কিন্তু মানে বেছি ভাবিব নোৱাৰে ভাবে ক'ত ব্লক হৈ যায় মানে কি কৰিম তেনেকুৱা ধৰণৰ মানে থাৰ্ড আইত তেনেকুৱা ধৰণৰ অলপ প্ৰব্লেমছবোৰ তেওঁলোকে ফেচ কৰিব পাৰে যিটো ইয়াত থাৰ্ড আই দেখা পাই আছো আৰু এতিয়া আমি যদি ফাইনেন্সৰ কথা কওঁ তেতিয়া
তেতিয়াহ'লে ফাইনেন্সৰ কাৰণে কি কাৰ্ড ওলাইছে? ফাইনেন্সৰ কাৰণে আপোনাৰ আহিছে 9 অফ কাপছ হুম, আৰু ইয়াত মই ফাইনেন্স মই দেখা পাই আছো বহুতে ভাল তেওঁলোকৰ আৰু অলৰেডি মই দেখিছো তেওঁলোকে বহুতখিনি এচিভ কৰিছে লাইফত কিন্তু এতিয়া মই তেওঁলোকৰ দেখা পাই আছো হয়তো চাগে তেওঁলোকৰ অলপ ডাউটত আছে অলপ হুম, দুধুৰ মুধুৰত আছে যে মই আপকামিংছত তেওঁ কি কৰা যাব কি হুম, কৰিলে ভাল হ'ব চ' মই ইয়াতে ক'ম অকণমান দিন আপোনালোকে ৰখি দিয়া ভাল হ'ব কমচে কম 9 ডেইজ মান আপোনালোক ৰখি দিয়ক কিয়নো যদি আপোনালোকে এতিয়া অলপ কনফিউজনত আছে কিহত কৰিম আৰু মই ইয়াত দেখা পাই আছো তেওঁলোক অলপ অপেন আপো হ'ব নাই বিচৰা হয়তো হুম, চাগে যোনখিনি ভাবি আছে তেওঁলোকে ক'ৰবাত লছ হ'ব এনেকুৱা ধৰণৰ তেওঁৰ থটছ থাকিব পাৰে হুম, আৰু যোনখিনি অলৰেডি যোনখিনি জবছত আছে তেওঁলোকে ক'ৰবাত স্ৱাইপ কৰিম নে নকৰিম এই বস্তুটো লৈ পেলাই ক'ৰবাত আকৌ তাত ভাল হ'ব নে নাই হুম, এনেকুৱা ধৰণৰ মানে তেওঁলোকৰ থটছবোৰ চলি আছে হুম। চ' আপোনালোকৰ যেতিয়া এইখিনি থটছ চলি আছে তেনে আপোনালোকে 9 ডেইজ মান ৰখি দিয়ক তেতিয়া আপোনালোকৰ অকণমান ক্লিয়াৰিটি ইয়াত পাই যাব হয়, এতিয়া আমি বৃষ ৰাশি ব্যক্তিসকলৰ সম্পৰ্ক আৰু শিক্ষাটো কেনেকুৱা যাব সেইটো চাম। হয় হুম, সম্পৰ্ক ক্ষেত্ৰত মই বিৰাটেই ভাল দেখা পাই আছো ইয়াত যিহেতু 10 অফ কাপছ আহিছে হুম, আৰু ইয়াত এইটোৱে ক'ম কোনোবাই বিয়া পাতো বুলি ক'লে এইবছৰ ফাইনেল বিয়া পাতিবই পাৰিব হুম, ৰিলেশ্যনশ্বিপতো মই কমপ্লিটলি ভাল দেখা পাই আছো আৰু যদি কোনোবাই ভাবিছে যে বাকী প্লেনিং কৰো মানে ক'ৰবাত বাহিৰত যোৱা প্লেনিঙো যদি ফেমিলিৰ লগত কৰো বুলি কয় তেতিয়াও কৰিব পাৰে বা ফেমিলি প্লেনিং আৰু আপগ্ৰেড আৰু ফেমিলি প্লেনিং যদি হুম। কৰিম বুলি ভাবিছে তেতিয়াও তেওঁলোকে কৰিব পাৰে বিৰাটেই পজিটিভ কাৰ্ড আহিছে আপোনালোক আগবাঢ়িব শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা? শিক্ষাৰ ক্ষেত্ৰতো মই দেখা পাই আছো যোনখিনি তেওঁলোকে ভাবি আছে শিক্ষাৰ ক্ষেত্ৰত যোনখিনি ষ্টুডেণ্টছে বা গাৰ্জেনছখিনিয়ে ষ্টুডেণ্টছক লৈ পেলাই ভাবি আছে সেইখিনিতো কমপ্লিটলি মই ফুলফিল্ড দেখা পাই আছো আপোনালোকে যদি ষ্টুডেণ্টছখিনিয়ে ক'ৰবাত এতিয়া ভাবি আছিলে এব্ৰডৰে হওক বা যোনখিনি ক'ৰবাত বাহিৰত গৈ পঢ়াৰ হওক হয় ইনষ্টিটিউটে হওক তো সেইখিনিতো মই দেখা পাই আছো যে য়েছ আপোনালোকে ট্ৰাই কৰি চাওক ডেফিনেটলি সেইখিনি আপোনালোকৰ ক্ৰেক কৰাও চান্স আছে পৰীক্ষাবোৰ আৰু আপোনালোকে ভাল ইনষ্টিটিউটত এটাত পোৱাও চান্স আছে সুন্দৰ। হয় গতিকে অভাৰঅল যদি আমি হয় চাওঁ তেতিয়াহ'লে বৃষ ৰাশিৰ ব্যক্তিসকলৰ থুলমূলকে ভালেই যাব হয় নহয় জানো মে' হয় মাহটো। হয় এতিয়া আমি মিথুন ৰাশিটোলৈ আগবাঢ়ো। হয় মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে স্বাস্থ্যৰ কাৰণে কি কাৰ্ড ওলাইছে আমাৰ সেয়া চাম। হয় ইয়াত মই দেখা পাই আছো 8 অফ পেন্টিকলছ আহিছে হুম, ইয়াত মই স্বাস্থ্যত দেখা পাই আছো চ'লাৰ প্লেক্সাছত অকণমান প্ৰব্লেম দিছে ইয়াত মই ক'ম অকণমান এচিডিটি গেষ্ট্ৰিক তেনেকুৱা ধৰণৰ হুম, প্ৰব্লেম হ'ব হুম, পাৰে তাৰপিছত লিভাৰৰ অকণমান কিছুমান ইছ্যুজ হ'ব পাৰে হুম, আপোনাৰ আৰু এনেকুৱা হয় ডায়েবেটিছ ব্লাড প্ৰেছাৰ হুম। তেনেকুৱা ধৰণৰ প্ৰব্লেমছ অকণমান ফেচ কৰিব পাৰে আৰু উইকনেছ ল' এনাৰ্জি তেনেকুৱা ধৰণৰ তেওঁলোকে অকণমান কিছুমান সমস্যা পাব পাৰে। সমস্যা পাব পাৰে হয়, হয় ফাইনেন্সটো কেনেকুৱা যাব? ফাইনেন্সৰ কাৰণে যদি কাৰ্ড উলিয়াও আমি কেনেকুৱা কাৰ্ড হয় ওলাইছে? ফাইনেন্সৰ ক্ষেত্ৰত মই দেখা পাই আছো 2 অফ ওৱান্স আহিছে হুম, ইয়াত এইটোৱে ক'ম হয়তো বহুতখিনি আশা তেওঁলোকে লৈ আছে হয়তো তেওঁলোকে ভাবি আছে যে এতিয়া যোনবোৰ ৱৰ্ক তেওঁলোকে লৈ আছে বা হাতত তেওঁলোকৰ যোনখিনি কাম কৰি আছে তেওঁলোকে আৰু সেইখিনি তেওঁলোকে বঢ়াব বিচাৰিছে চ' সেইকাৰণে বহুতখিনি আশা তেওঁলোকৰ মনত আছে চ' মই ক'ম এতিয়া কমপ্লিটলি পজিটিভ কাৰ্ডে আহিছে আপোনালোকে যোনখিনি কৰি আছে সেইখিনি ভালকে কৰি থাকক আপুনি যদিও ভাবি আছে যে বাহিৰত আপোনালোকৰ স্প্ৰেড কৰিম বুলি কমপ্লিটলি ঠিকে দেখা পাই আছো কেলে কি মই আপকামিংছত আপোনালোকৰ ষ্টেবিলিটি দেখা পাই আছো আৰু আপোনালোকে বহুতবোৰ অপৰচুনিটিজ আপোনালোকৰ লাইফত আহিব চ' কমপ্লিটলি যোনখিনি কৰি আছে সেইখিনি ভালকে কৰি গৈ থাকক নিশ্চয় আপোনালোকে ভাল ফল পাব সুন্দৰ। আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে সম্পৰ্ক আৰু হয় শিক্ষাটো চাম এতিয়া হয় কেনেকুৱা হ'ব? হয় ইয়াত সম্পৰ্কত আহিছে আপোনাৰ দাম মুন কাৰ্ড আহিছে হুম, আৰু ইয়াত মই সম্পৰ্ক ক্ষেত্ৰত কওঁ হয়তো কোনোবা থাৰ্ড পাৰ্টি ইণ্টাৰফাৰেঞ্চ হুম, এনেকে যিহেতু মুন কাৰ্ড আহিছে ইয়াত অকমান আপছ এণ্ড ডাউনছ হুম, তেওঁ অকমান আপছেট আছে তেওঁ দুখী আছে এতিয়া হয় সম্পৰ্কত যোনখিনি আছে হুম, ইয়াত মই দেখা পাই আছো কোনোবা ব্যক্তি বা কোনোবা মানুহ হয়তো তেওঁলোকৰ ৰিলেশ্যনশ্বিপত ইণ্টাৰফেয়াৰ কৰিছে তেওঁলোকৰ মাজত সোমাই পেলাই কিছুমান এনেকুৱা কথা কৈছে যোনবোৰ তেওঁলোকৰ ৰিলেশ্যনশ্বিপত অকমান আঘাত কৰিছে হুম, আৰু হয়তো তেনেকুৱা ফেমিলিজতো হ'ব পাৰে আৰু বাহিৰা ফ্ৰেণ্ড চাৰ্কেল বা বাহিৰা মানুহ হ'ব পাৰে চ' সেইটো কাৰণে আপোনালোকে অকমান যেতিয়া কথা ক'ব তেতিয়া চব কথা খুলি নক'ব মই হুম, সেইটোৱে ক'ম কেলে কি হুম, চবেই চব কথা মানে ভাল নাপায় বা ৰিলেশ্যনশ্বিপত আহিলে কিছুমানে বহুত হেৰি পায় হুম, লগৰবোৰেও অকমান যি টি কথা ক'ব পাৰে সেইটো কাৰণে অকমান ৰিলেশ্যনশ্বিপত হেম্পাৰ আহে বা এইটো কাৰণে সেইটো কাৰণে যি টি তেনেকে আহি পৰে হুম, চ' সেইটো কাৰণে মই এইটোৱে ক'ম যে অকমান এই টাইমটো আপোনালোকৰ বেয়া চলি আছে একো নাই ঠিক হৈ যাব এইটো জাষ্ট এটা গ্ৰহণ বুলি কোৱা হয় গ্ৰহণটোতো ঠিক হৈয়ে যায় হুম। ঠিক হৈ যাব অকমান আপোনালোক ৰখি দিয়ক
হয় শিক্ষাটো কেনেকুৱা যাব শিক্ষা ক্ষেত্ৰতো মই দেখা পাই আছো আপুনি ইয়াতো মই দেখা পাই আছো হয়তো বহুত মানুহে বহুত কিবা ক'ব এতিয়া যিহেতু চবৰে ৰিজাল্ট দিলে এতিয়া এইটো কিয় কৰিলি হয় সেইটো কিয় হয় কৰিলি বা হয় এইটোহে কৰ সেইটোহে কৰ হয় ঢেৰ আইডিয়াছ তেওঁলোকে উম, পাব ভালো পাব বেয়াও পাব উম, তো মই এইটোৱে ক'ম আপোনালোকে নিজৰ মনৰ শুনিব যোনটো ভাল দেখিব সেইটোৱে কৰিব চবৰ কথা নুশুনিব যোনে আপোনাক ভাল উপদেশ দিয়ে তেওঁৰ ভাল উপদেশটো ল'ব আৰু কিন্তু নিজে চাই চিতিহে কৰিব সেইটো সেই মই কৈছো সিদ্ধান্তটো কিন্তু আপোনাৰহে হয় হয় নহয় জানো হয় কাৰণ হয় জীৱনটো আপোনাৰহে হয় গতিকে সিদ্ধান্তটোও নিজৰ হোৱা ভাল হয় নহয় জানো হয় হয় আমি পৰৱৰ্তী কাৰ্ডখনলৈকে আগবাঢ়িম মানে পৰৱৰ্তী ৰাশিটোলৈকে আগবাঢ়িম যিটো হয় হৈছে আমাৰ কৰ্কট ৰাশি হয় 4 নম্বৰ ৰাশি আৰু 4 নম্বৰ ৰাশিৰ বাবে আমি হেল্থটো চাম প্ৰথমতে ঠিক কৰ্কট আছে ৰাশিৰ ব্যক্তিসকলৰ মে মাহটোত হেল্থত কেনেকুৱা ধৰণৰ হয় সমস্যা হোৱাৰ সম্ভাৱনা থাকিব ইয়াত মই দেখা পাই আছো নাইট অফ পেন্টিকলছ আহিছে ইয়াত ৰুট চক্ৰাত এফেক্ট কৰিছে উম, আৰু ৰুট চক্ৰাত মই ক'ম যে কিছুমান অকমান কনষ্টিপেশ্যন আপোনাৰ ভৰি বিষ তেনেকুৱা ধৰণৰ লেগ পেইন উম, লোৱাৰ বেক পেইন তেনেকুৱা ধৰণৰ অকমান ৱেইট প্ৰব্লেম বন ৰিলেটেড প্ৰব্লেম তেনেকুৱা ধৰণৰ প্ৰব্লেমছবোৰ তেওঁ ফেচ কৰিব পাৰে ঠিক আছে আমি হয় কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰ্থিকটো কেনেকুৱা যাব মানে ফাইনেন্সটো কেনেকুৱা যাব সেইটো চাই লওঁ এবাৰ হয় ফাইনেন্সৰ ক্ষেত্ৰত দেখা পাই আছো ইয়াত আহিছে দা হাই প্ৰিষ্টেজ উম, ইয়াত মই আৰ্থিকৰ ক্ষেত্ৰত এইটোৱে ক'ম তেওঁ বহুত জ্ঞানী বহুতখিনি তেওঁৰ জ্ঞান আছে ক'ত কেনেকে কি কৰিব লাগে তেওঁ ভালকে জানে ভাল বেয়া চব বস্তু তেওঁৰ নলেজ আছে আৰু যোনখিনি জ্ঞান আছে মই সেইটোৱে ক'ম যে জ্ঞানখিনি আপুনি ভালকে ইউটিলাইজ কৰিব উম, বেছি ইম'চনেল হৈ কোনো ক্ষেত্ৰত নাযাব উম, হয়তো কোনোবাই চেষ্টা কৰিব পাৰে উম, যে এনেকুৱা কৰিলে ভাল হ'ব আপুনি নিজেই যোনখিনি আপোনাৰ জ্ঞান আছে সেইখিনি ইউটিলাইজ কৰিহে কামখিনি কৰিব আৰু অকমান বস্তুখিনি এনেকুৱা হ'ব বেছি ইম'চন হৈ নাযাব উম, ইম'চন সেই জাগাটোত অকমান আপুনি চাই চিতি হেৰি কৰিব উম, কেলেকি এইখিনি মানুহ অকণমান ইম'চনেল হয় অলপ উম, মোৰ ৰিলেটেড তেওঁলোকৰ প্ৰব্লেমছ খিনি আছে মই দেখা পাই আছো চ' সেইটো কাৰণে এইটোৱে ক'ম যে অলপ আপোনালোকে প্ৰেক্টিকেল হৈ পেলাই যিকোনো কাম কৰিব হয় কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে সম্পৰ্ক আৰু শিক্ষাটোৰ কাৰণে কি কাৰ্ড ওলাইছে ইয়াত ওলাইছে দা এম্প্ৰেছ কাৰ্ড ওলাইছে উম, সম্পৰ্ক ক্ষেত্ৰত মই কমপ্লিট ভাল দেখা পাই আছো কোনোবাই হয়তো এতিয়া মই দেখা পাইছো এবাণ্ডেন্স কমপ্লিটলি মই এইটোৱে ক'ম চব ৰিলেশ্যন মই ভালেই দেখা পাই আছো যদি কোনোবাই আহিব বিচাৰিছে ৰিলেশ্যনশ্বিপত তেতিয়াও কমপ্লিটলি আপোনালোকে প্ৰপ'জেল দিবলৈ পাৰে বিয়া পাতিম বুলি ভাবিছে যদিও পাতিব পাৰে যদি কাৰোবাৰ ৰিলেশ্যনত আপছ এণ্ড ডাউন চলি আছিলে সেইখিনিও এতিয়া মই ভাল হোৱা দেখা পাই আছো আৰু আপকামিংছততো আপোনালোকৰ যদি যোনটো আপোনালোকে ভাবি আছে যে ৰিলেশ্যনশ্বিপটো ভাল হ'বনে নাই অফক'ৰ্ছ এই ৰিলেশ্যনশ্বিপটো আপুনি যোনটো চিলেক্ট কৰিছে কমপ্লিটলি ভাল ৰিলেশ্যনশ্বিপ হয় বিৰাটেই ভাল চ' আপুনি গ' অন কৰিব পাৰে শিক্ষাটো কেনেকুৱা থাকিব শিক্ষাটো মই কমপ্লিট ভাল দেখা পাই আছো শিক্ষাত মই এইটোৱে ক'ম যে এতিয়া যোনখিনি আপুনি কৰিম বুলি ভাবিছে অফক'ৰ্ছ ডেফিনেটলি বিৰাটেই ভাল আৰু যোনখিনিয়ে আপুনি য'তেই নাম লগাম বুলি ভাবিছে আপুনি এব্ৰডত যদি যাম বুলি ভাবিছে বা ভাল এটা স্কুল কলেজতে লগাম বুলি ভাবিছে কমপ্লিটলি তেওঁ ভালেই হ'ব আপোনাৰ ডিচিশ্যনটো কমপ্লিট ভাল হ'ব অলপ গাৰ্জেনৰো পৰামৰ্শ লৈ ল'ব তেতিয়া আৰু অকণমান ভাল হ'ব আপোনাৰ হয় সুন্দৰ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে অৰ্থাৎ মে মাহটো খুব সুন্দৰকৈ পাৰ হ'ব হয় নহয় জানো হয় আমি এইবাৰ আগবাঢ়িম সিংহ ৰাশিটোলে হয় সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত মে মাহটো কেনেকুৱা যাব কাৰ্ডে কি ইণ্ডিকেশ্যন দিছে সেই বিষয়ে চাম হয় হুম, ইয়াত দা ষ্টাৰ কাৰ্ড আহিছে আৰু হুম, ইয়াত ক্ৰাউন চক্ৰাত এফেক্ট কৰিছে হুম, ইয়াত মই ক'ব বিচাৰিম অলপ কিছুমান হেডেক প্ৰব্লেম যিহেতু ক্ৰাউন চক্ৰা হয় হুম, হেডেক প্ৰব্লেম আপোনাৰ অকমান লেজিনেছ নাৰ্ভাছ চিষ্টেমত অকমান প্ৰব্লেম ক'ৰবাত অকমান সোৱাদ গণ্ডগোল তেনেকুৱা ধৰণৰ কিছুমান এনেকুৱা হয় যে আপুনি ক'ব বিচাৰিছে কিন্তু তাত বহুত ডাউট আছে আপোনাৰ হুম, ক্লিয়াৰিটি নাই তেনেকুৱা ধৰণৰ প্ৰব্লেম যিহেতু এইটো ক্ৰাউন চক্ৰাত হুম। চ' এইখিনি প্ৰব্লেম আপোনালোকে ফেচ কৰিব পাৰে হয় সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ফাইনেন্সৰ কাৰণে মে মাহটোৰ বাবে কি কাৰ্ড ওলাইছে হয় নন্দিতা ফাইনেন্সৰ বাবে আহিছে দা ছান কাৰ্ড কেনেকুৱা কাৰ্ডখন এইখনো বিৰাটেই ভাল অবভিয়াছলি ছান বুলি ফাইনেন্সটোৰ ক'লে কাৰণে ভাল কাৰ্ড ওলালে বৰ মনটো ভাল লাগে হয় ফাইনেন্সটোৱে মেইন ন অ চবতে অ অ চ' ইয়াত ছান কাৰ্ড আহিছে মই এইটোৱে ক'ম আপোনালোকৰ এবাণ্ডেন্স আহি আছে যোন আপোনালোকে হয়তো বহুতবোৰ ৰখা কাম আপোনালোকৰ হৈ যাব আৰু আপকামিংছত এতিয়া যোনখিনি আমি কৰিম বুলি ভাবিছে যিহেতু মই নিউ বিগিনিং দেখা পাই আছো আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে আৰু খালি এইটোৱে ক'ম মাইণ্ডফুললি কাম কৰিব আপোনালোকে এনেকুৱা নহয় ইমেচিয়ৰলি পটককে ডিচিশ্যন নল'ব মানে ডিচিশ্যনখিনি যোনখিনি ল'ব প্লেনিং ৱাইজ ল'ব পটককে আপোনালোকে লৈ নল'ব উম, আৰু হয়তো ভুল হ'ব পাৰে আৰু এইটোৱে ক'ম যে কোনোবাই যদি নতুন কিবা খুলিম বুলি ভাবিছে কোনোবাই নতুন ঘৰ ল'ম বুলি ভাবিছে প্ৰপাৰ্টি ল'ম বুলি ভাবিছে সেইটো কাৰণেও বিৰাটেই পজিটিভ কাৰ্ড আপোনালোকে গ' অন কৰিব পাৰে হয় আমি এতিয়া সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে সম্পৰ্ক আৰু শিক্ষাটো মে মাহটোত কেনেকুৱা থাকিব সেইটো চাম
কাৰ্ডৰ হয় জৰিয়তে কি কাৰ্ড হয় ওলাইছে? হয় দা টাৱাৰ কাৰ্ড ওলাইছে ইয়াত মই সম্পৰ্ক ক্ষেত্ৰত ক'ম অকমান হয়তো এতিয়া আপোনালোকৰ লাইফত আপছ এণ্ড ডাউনছ আছে আপছ এণ্ড ডাউনছ মানে ছাডেন মই দেখা পাই আছো ছাডেন কিবা হয়তো কথাত কোনোবাই হাৰ্ট হৈছে বা হয়তো কিবা ইনচিডেণ্ট আপোনালোকে গম পাইছে যোনবোৰ ইনচিডেণ্টৰ কাৰণে আপোনালোকে এক্সপেক্ট কৰা নাছিলে আনএক্সপেক্টেড কিছুমান বস্তু আহি পৰিছে সেইটো কাৰণে তেওঁলোক হাৰ্ট হৈছে বা এই টাইমত হয়তো কিছুমানে ব্ৰেকআপ চিচুৱেশ্যনো ফেচ কৰিব পাৰে বা ৰিলেশ্যনশ্বিপতো যদি আছে হয়তো কোনোবাই নিজৰ পেৰেণ্টছৰ ঘৰলৈ গুচি গৈছে মানে উমেন মই কথা কৈছো তেওঁলোক হয় তেনেকুৱা হ'ব পাৰে হাজবেণ্ডৰ ঘৰৰ লগত অকমান তেনেকুৱা ধৰণৰ চ' অকমান ইয়াত মই প্ৰব্লেম দেখা পাই আছো এতিয়া মই এইটোৱে মই ছাজেষ্ট কৰিম আপোনালোকে ফটককে বাহিৰা মানুহৰ কথা নুশুনিব দেই আৰু নিজৰ পাৰ্টনাৰৰ লগত কথা পাতক আপোনালোকৰ বেছ লেভেল যোনখিনি প্ৰব্লেম ইয়াত মই দেখা পাই আছো হয়তো কোনোবাই কথা পাতি মেলি আগবঢ়া নাছিলে বা হয়তো কোনোবাই এনেকুৱা হৈছে কথাৰ ক্লিয়াৰিটি নাছিলে কাৰণে কামবোৰ মানে তেওঁলোকৰ প্ৰব্লেমখিনি ফেচ কৰিছে পাৰ্টনাৰৰ লগত আপোনালোকে ক্লিয়াৰ কৰক কথাখিনি আৰু কোনোবাই যদি ব্ৰেকআপত আছে তেতিয়া এই টাইমটো অকণমান ৰখি দিয়ক আৰু পৰিস্থিতিবোৰ অকণমান দিন ৰখি পেলাই তাৰপিছত পৰিস্থিতিটো চাই পেলাই তাৰপিছত অকণমান লাহেকে আপোনালোকে আগবাঢ়ক নিশ্চয় ঠিক হ'ব হয় এতিয়া আমি শিক্ষাটো চাওঁ সিংহ হয় ৰাশিৰ ব্যক্তিসকলৰ কেনেকুৱা হ'ব মই ইয়াত এইটোৱে ক'ম টাৱাৰ কাৰ্ডত শিক্ষা ক্ষেত্ৰত ছাডেন একো ডিচিশ্যন আপোনালোকে নল'ব হয়তো আপোনালোকৰ ভুল ভ্ৰান্তি হ'ব পাৰে ইয়াত আৰু যদি আপুনি ক'ৰবাত লগাম বুলি ভাবিছে সোমাম বুলি ভাবিছে ক'ৰবাত ইনষ্টিটিউটতে হওক তাত ফাৰ্ষ্ট আপোনালোকে ভালকে চাই চিতি ল'ব নতুন ক'ৰবাত গৈ পেলাই আপোনালোকে ফটককে এডমিশ্যন বা নাম ভৰ্তি কৰি নল'ব কিয়নো হয়তো ইনষ্টিটিউটটোৰ আপুনি যদি বেছটো নাজানে আপোনাৰ আপকামিংছত আপোনাৰ কাৰণে প্ৰব্লেম হ'ব পাৰে সেইকাৰণে কমপ্লিট আপুনি হয়তো ছ'চিয়েল মিডিয়াতে হওক আজিকালি বহুতবোৰ আছে চবতে চাব পাৰি তেওঁলোকৰ ৱেবছাইট আছে চাব পাৰি ভালকে চাই চিতি আপোনালোকে আগবাঢ়িব ডেফিনেটলি ভাল হ'ব এয়া আছিলে সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে মে' মাহৰ কাৰণে প্ৰেডিকশ্যন আমি আগবাঢ়িছো কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে আমি মে' মাহটোত স্বাস্থ্যৰ ক্ষেত্ৰত কি কাৰ্ড ওলাইছে আৰু কাৰ্ডৰ জৰিয়তে আমি তেওঁলোকৰ স্বাস্থ্যটো কেনেকুৱা থাকিব মে' মাহটোত সেয়া চাওঁ হয় স্বাস্থ্যৰ ক্ষেত্ৰত আহিছে 7 অফ পেণ্টিকলছ ইয়াত ৰুট চক্ৰাত অকমান এফেক্ট কৰি আছে ইয়াত মই ক'ম আপোনাৰ অকমান উইক ইমিউনিটি আপোনাৰ ভৰিৰ অকমান আঁঠুৰ ৰিলেটেড প্ৰব্লেম হ'ব পাৰে অকমান ল' বেক পেইন তেনেকুৱা ধৰণৰ হ'ব পাৰে কিছুমান ৱেইট বন ৰিলেটেড প্ৰব্লেমছ তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰব্লেমছ হ'ব পাৰে অকমান ফিয়াৰ এনজাইটি তেনেকুৱা ধৰণৰ অকমান প্ৰব্লেমছ কিছুমানে ফেচ কৰিব পাৰে এয়া স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ইণ্ডিকেশ্যন মে' মাহটোত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে কেনেকুৱা থাকিব স্বাস্থ্যটো তাৰপিছত এতিয়া আমি আৰ্থিকটো অৰ্থাৎ ফাইনেন্সটো কেনেকুৱা থাকিব মে' মাহটোত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে সেয়া চাম কি কাৰ্ড দা হেংমেন আহিছে ইয়াত মই এইটোৱে ক'ম আৰ্থিকৰ ক্ষেত্ৰত এতিয়া আপোনালোকে একো ক'তোৱেই ইনভেষ্টমেণ্ট নকৰিব আৰু আপোনালোকে যদি জবৰ ক্ষেত্ৰত ভাবি আছে ক'ৰবাত যাম বুলি এতিয়া নেযাব অকমান দিন আপোনালোকে ৰখি দিয়ক যিহেতু ইয়াত কমপ্লিটলি হেংমেন আহিছে আৰু ইয়াত এইটোৱে মই আপোনাক ছাজেষ্ট কৰিম যোনখিনি আপোনালোকে ফাইনেন্স অলৰেডি ইনভেষ্ট কৰিছে বা কিবা কৰিছে সেই ফাইনেন্সখিনি এতিয়া আপুনি উলিয়াইও নানিব ক'তো নলগাব আৰু যদি ভাবি আছে কমপ্লিটলি আপোনালোকে এই টাইমটোত পজ কৰি দিয়ক আৰু যোনখিনি জবৰ ক্ষেত্ৰত যদি স্ৱাইপ কৰিম ভাবিছে সেইখিনিও এতিয়া নকৰিব একো আপোনালোকে চেঞ্জ নকৰিব কিয়নো পৰিস্থিতিটো এতিয়া অকমান ঠিক চলি থকা নাই অকমান দিন আপোনালোক ৰখি দিয়ক আৰু আমি কন্যা ৰাশি ব্যক্তিসকলৰ বাবে সম্পৰ্ক আৰু শিক্ষাটো কেনেকুৱা যাব মে' মাহটোত সেয়া চাম হয় সম্পৰ্কৰ ক্ষেত্ৰত আহিছে নাইট অফ পেণ্টিকলছ আহিছে ইয়াত সম্পৰ্ক মই এইটোৱে ক'ম যে বহুতে হয়তো নিজৰ পাৰ্টনাৰৰ লগত ষ্টাক হৈ আছে আগবাঢ়িবলৈ পৰা নাই ডিচিশ্যন ল'বলৈ পৰা নাই মেৰেজৰ কমিটমেণ্ট দিবলৈ পৰা নাই তো ইয়াত মই সেইখিনি প্ৰব্লেমছ আপোনালোকৰ ভিতৰত দেখা পাই আছো একো নাই ইয়াত হয়তো তেওঁলোকে অকমান নিজৰ ফ'কাছ কৰি আছে বেছিকে নিজৰ কেৰিয়াৰত তো সেইকাৰণে এতিয়া কমিটমেণ্ট দিয়াটোত অকমান তেওঁলোকে বাধা বুলি ভাবিছে তো একো নাই আপোনালোকে ৰখি দিয়ক তেতিয়া লাহেকে যেতিয়া আপোনালোকৰ এইখিনি পৰিস্থিতি ঠিক হৈ যাব আপোনালোকে অভাৰকাম কৰি ল'ব তেতিয়া আপোনালোক নিজে ক্লিয়াৰ হৈ যাব যে কি ডিচিশ্যন ল'লে ভাল হ'ব হয় শিক্ষাটো কেনেকুৱা থাকিব শিক্ষা ক্ষেত্ৰতো মই দেখা পাই আছো এতিয়া যিহেতু চব কনফিউজড হৈ আছে ক'ত লগালে ভাল হ'ব বা ক'ত তেওঁলোকে নাম ভৰ্তি কৰিলে ভাল হ'ব তো মই এইটোৱে ক'ম এতিয়া আপোনালোকে ভালকে ডিচিশ্যনটো ভালকে ল'ব কিয়নো এতিয়া এইটো পৰিস্থিতি যদি আপোনালোকৰ ভুল হৈ যায় আপোনালোকৰ নিজৰ ফিউচাৰৰ কথা আছে চবকে টিচাৰকে হওক নিজৰ চিনিয়ৰ্ছকে হওক ভালকে সুধি মেলি ভালকে কোন ক'ত আপোনালোকে নাম ভৰ্তি কৰিলে ভাল হ'ব কেনেকে ল'লে ভাল হ'ব কি ছাবজেক্টছ ল'লে ভাল হ'ব ভালকে সুধি মেলিহে ডিচিশ্যন ল'ব তন্নকে চালি জাৰি চাইহে আপোনালোকে সিদ্ধান্তবোৰ ল'ব আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিটোলে যিটো হ'ব তুলা ৰাশিৰ বাবে আমি কাৰ্ড উলিয়াম স্বাস্থ্যৰ ক্ষেত্ৰত মই দেখা পাই আছো ইয়াত পেজ অফ চৰ্চ আহিছে ইয়াত থাৰ্ড আইতে এফেক্ট কৰিছে
ইয়াত কিছুমান সেয়া ভিজন প্ৰব্লেম, কাৰোবাৰ আই প্ৰব্লেম তেনেকুৱা হ'ব পাৰে, কিছুমান অকমান হেডেক ৰিলেটেড, কনচেন্ট্ৰেশ্যন ভাল নোহোৱা তেনেকুৱা, অকল মাইগ্ৰেইন প্ৰব্লেম তেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিব পাৰে, অভাৰ থিংকিং তেনেকুৱা ধৰণৰ প্ৰব্লেম তেওঁলোকে ফেচ কৰিব পাৰে। সমস্যাবোৰ পাব পাৰে, সাৱধান হ'ব, স্বাস্থ্যৰ যত্ন ল'ব। হয়। আমি ফাইনেন্সটো চাওঁ এতিয়া, তুলা ৰাশি ব্যক্তিসকলে ফাইনেন্সৰ কাৰণে কি কাৰ্ড ওলাইছে? ফাইনেন্সৰ কাৰণে মই ক'ম, ইয়াত আহিছে 7 of Swords আহিছে। ইয়াত আপোনালোকে যদি কোনোবা ফাৰ্ম চলাই আছে বা নিজৰ বিজনেছত কোনোবা ষ্টাফ থৈছে বা এতিয়া যদি ভাবি আছে ক'ৰবাত আপোনালোকে ইনভেষ্ট কৰিম বুলি, অকণমান আপোনালোকে আগৰ ৰেকৰ্ডছবোৰ চাই ল'ব। ইনভেষ্টমেণ্ট য'ত ইনভেষ্ট কৰিম বুলি ভাবিছে তাৰ আগৰ ৰেকৰ্ডছবোৰ অকণমান চাই ল'ব, মই সেইটো ছাজেষ্ট কৰিম। আৰু যদি আপোনালোকে ক'ৰবাত ফাৰ্ম খুলিম ভাবিছে বা যদি আপোনালোকৰ কৰ্মচাৰীবোৰ যোনবোৰ থৈছে তেওঁলোকক অকণমান আপোনালোকে নজৰ দিব। হয়তো তেওঁলোকে অকণমান ক'ৰবাত চিটিং কৰিব পাৰে। আৰু আপোনাক মই এটা ছাজেষ্ট কৰিম, আপোনালোকেও জলবাজি নকৰিব কোনো ক্ষেত্ৰত। হয়তো আপোনালোকে যদি জলবাজি কৰে কিছুমান বস্তু আপোনাৰ হাতৰ পৰা হেৰাই যাব পাৰে। সাৱধান হ'ব। আমি এতিয়া তুলা ৰাশি ব্যক্তিসকলৰ ৰিলেশ্যনশ্বিপ আৰু লগতে এডুকেশ্যনটো কেনেকুৱা যাব মে মাহত সেই বিষয়ে চাম। ইয়াত আহিছে 4 of Pentacles। ইয়াত মই ক'ম ৰিলেশ্যনশ্বিপত হয়তো বহুতে এতিয়া মনত বহুত কিছু লৈ আছে আৰু তেওঁলোকে সেইখিনি বস্তু কথা ক'বলৈ পৰা নাই, বহুত মনত তেওঁলোকে হেঁচি থৈছে তেনেকুৱা দেখা পাইছো। যদি কোনোবাই ভাবিছে যে ৰিলেশ্যনশ্বিপত আহিম বুলি, তেওঁলোকে কিন্তু ক্লিয়াৰ হ'ব লাগিব, তেওঁলোকে ইন্ট্ৰভাৰ্ট হ'লে নহ'ব। আৰু মেৰেজৰ ক্ষেত্ৰতো মই এইটোৱে ছাজেষ্ট কৰিম বা ফেমিলি প্লেনিং ক্ষেত্ৰতো মই এইটোৱে ছাজেষ্ট কৰিম, কোনোবাই যদি ফেমিলি প্লেনিং কৰিম বুলি ভাবিছে আপোনালোকে হয়তো মানে ডিছকাশ্যনত আহক, পাৰ্টনাৰৰ লগত ডিছকাশ্যনত আহিলেহে এইটো এতিয়া মেটাৰটো ছল্ভ হ'ব। হয়। আৰু শিক্ষাটো কেনেকুৱা যাব? শিক্ষাটো এটা সেই চেম পৰিস্থিতি চলি আছে, যেনেকে এতিয়া চবেই বহুত এইখিনি কনফিউজনত আছে। চ' সেইকাৰণে আপোনালোকে এতিয়া কথা পাতক চবৰ লগতে, আপোনালোকে কি কৰিলে ভাল হ'ব। কিয়নো আপোনালোকে যদি নিজে ভাবি বহি থাকে তেতিয়া আপোনালোকে একো তাৰ সমাধান নাপাব। আৰু যিসকলৰ মেট্ৰিকৰ ৰিজাল্ট অলৰেডি দিলে তেওঁলোকে হয়তো ভাবি আছে কেনেকুৱা ধৰণৰ কোৰ্চ জইন কৰিলে ভাল হ'ব, কেনেকে লগ আপ কৰিলে কি কৰিলে ভাল হ'ব। তো আপোনালোকৰ একো প্ৰব্লেম নাই, ধুনীয়াকে আপোনালোকে আগবাঢ়ি গৈ থাকক, চব কিছু ঠিকেই হ'ব, একো বেয়া নহয়। ইতিমধ্যে যিসকলে এডমিশ্যন লৈছে তেওঁলোকে চিন্তা নকৰিব, আগবাঢ়ি গৈ থাকক, নিশ্চয় ভাল হ'ব। আমাৰ তৰফৰ পৰা শুভকামনা থাকিলে আমি এতিয়া পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িম। আমাৰ পৰৱৰ্তী ৰাশিটো হৈছে বৃশ্চিক ৰাশি। আৰু বৃশ্চিক ৰাশিৰ বাবে মে মাহটোত স্বাস্থ্যৰ কাৰণে আমাৰ কাৰ্ডে কি ইণ্ডিকেশ্যন দিছে সেই বিষয়ে প্ৰথমতে চাম। নন্দিতা, কি কাৰ্ড ওলাইছে? ইয়াত ওলাইছে 8 of Wands। ইয়াত মই ক'ম ইয়াত অলপ চেক্ৰেল চাক্ৰাত ইনফেক্ট কৰিছে। ইয়াত কিছুমান এনেকুৱা হ'ব পাৰে কাৰোবাৰ মেনষ্ট্ৰুৱেল প্ৰব্লেম, তেনেকুৱা ধৰণৰ কিছুমান অলপ উইকনেছ, অকমান ইউৰিনেৰী প্ৰব্লেম, কিডনী প্ৰব্লেম, ল' বেক পেইন, হিপ পেইন, হৰমনেল ইম্বেলেঞ্চ তেনেকুৱা ধৰণৰ প্ৰব্লেম তেওঁলোকে ফেচ কৰিব পাৰে। গতিকে সাৱধান হ'ব। এতিয়া আৰ্থিকটো চাওঁ আমি, আৰ্থিকটো কেনেকুৱা যাব? ইয়াত আৰ্থিকৰ ক্ষেত্ৰত মই দেখা পাই আছো তেওঁলোকে কনফিউজনত পৰি আছে। তেওঁলোকে হয়তো কিছুমান এনেকুৱা আছে, কিছুমান লোক ভাবি আছে যে বাহিৰত যদি মই কৰো তেনেকুৱা কেনেকুৱা হ'ব, বা হয়তো বিজনেছ দুটা লৈ পেলাই তেওঁলোকে বহুত কনফিউজ হ'ব, যে কনফিউজনত আছে যে কোনটো কৰিলে মোৰ কাৰণে বেটাৰ হ'ব তেনেকুৱা। আৰু যদি জব ৰিলেটেড কোনোবাই যোন জব চিকাৰ্ছ হয় তেওঁলোকেও মই দেখা পাই আছো হয়তো চাগে কোনটো কৰিলে মোৰ আপকামিংছত মই ভাল তাৰ ৰিজাল্ট পাম, তেনেকুৱা ধৰণৰ মই দেখা পাই আছো। চ' মই এইটোৱে ক'ম আপোনালোকে এই প্ৰব্লেমটোৰ ক্ষেত্ৰত অকমান আপোনালোকে এই টাইমটোত ভাবি চিন্তি কৰক, যোনটো আপোনালোকে ফাৰ্ষ্টে চাই লওক কোনটো আপোনাৰ কাৰণে বেষ্ট হ'ব। বা ইয়াত এইটোৱে ক'ম, য'ত আপোনাৰ নলেজ আছে বেছি তাত আপুনি ইনভেষ্ট কৰক বা তাত লগাওক আপোনাৰ বিজনেছৰ ক্ষেত্ৰত মই কওঁ। আৰু জব চিকাৰ্ছ তেওঁলোকৰ মই এইটোৱে ছাজেষ্ট কৰিম, যোনটো আপোনাৰ মনে কৈছে সেইটো কৰক। কিন্তু এতিয়া যিহেতু আপোনাৰ বহুত আপুনি এটা কনফিউজন ষ্টেটত আছে, লাগিলে আপুনি কেইদিনমান ৰখি দিয়ক, তাৰপিছত আপুনি ডিচিশ্যন ল'ব। আপুনি হয়তো 2 সপ্তাহমান ৰখি দিয়ক, তাৰপিছত আপোনালোকে ডিচিশ্যন ল'ব, তেতিয়া ভাল হ'ব। আমি এতিয়া বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বাবে পৰৱৰ্তী কাৰ্ডখন উলিয়াম, যাৰ জৰিয়তে আমি সম্পৰ্ক আৰু শিক্ষাটো চাম। এটা সম্পৰ্কৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছো কি কাৰ্ড ওলাইছে? কুইন অফ কাপছ আহিছে। ভালনে কাৰ্ডখন? হয়, ভালেই হয়। সেইকাৰণে ইমান হাঁহিছা নেকি? নহয় একচুৱেলি ইয়াত মই দেখা পাইছো কিছুমান সৰু সুৰা দেই ঘৰত ঘৰুৱা কিছুমান থাকে ন, মানে ঘৰুৱাৰ হয়তো সমস্যাবোৰ মাক দেউতাকৰ লগতে হওক, ভন্টি ভাইটিৰ লগতে হওক, বা এনেকুৱা ধৰণৰ থাকে ন যে ইটোৱে আহি পেলাই সিটোৰ কথা লগাই দিয়ে, তেনেকুৱা ধৰণৰ থাকে ন। তো তেনেকুৱা ধৰণৰ মোৰ প্ৰব্লেমছবোৰ দেখা পাইছো, ঘৰুৱা পলিটিক্সবোৰ দেখা পাইছো দেই। হয়,
তো সেই তেনেকুৱা ধৰণৰ প্ৰব্লেমছ ফেচ কৰা ৰিয়েলিটিবোৰ ইয়াত আছে ইয়াত কিছুমান তেনেকুৱা ধৰণৰ হেৰি ইয়াত মই দেখা পাইছো যে যোনখিনি প্ৰব্লেম ফেচ কৰি আছো ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হয়তো ফেমিলি বা কোনোবা ওচৰ চুবুৰীয়া বা নিজৰে মানে জনা শুনা মানুহৰ ভিতৰতে তেওঁলোকে প্ৰব্লেমখিনি ফেচ কৰি আছে তেওঁলোকৰ এনেই গোটেইখিনি ঠিক আছে একো প্ৰব্লেম নাই তেওঁলোক ভাল হয় তেওঁলোকৰ লাইফত এবাণ্ডেঞ্চ আছে অকল খালি পৰিস্থিতিৰ কাৰণে তেওঁলোক অলপ ডিষ্টাৰ্ব হৈ আছে ঠিক হৈ যাব অকণমান সময় দিলে দিলে ঠিক হৈ যাব হয় শিক্ষাটো কেনেকুৱা যাব কাৰ্ডখনেৰে কি ক'ব পাৰি হয় ইয়াত শিক্ষাৰ ক্ষেত্ৰত মই একেই ক'ম ইয়াতো চবেই সেইখিনি ভাৱধাৰণতে আছে কিহত মানে তাত লগালে ভাল হ'বনে নাই ক'ৰবাত মই যোনটো ইনষ্টিটিউট বা য'তে তেওঁলোকে যিয়ে চিলেক্ট কৰিছে বাহিৰতো যদি বাহিৰতো যাম বুলি ভাবিছে তেওঁলোকৰ এইটোৱে চিন্তা যে সেইখিনি ভাল হ'ব নাই তেওঁ যোনটো ষ্টেটত ডিচাইড কৰিছে যোনটো ডিষ্ট্ৰিক্টত ডিচাইড কৰিছে তাত গৈ পেলাই তেওঁলোকৰ পৰিস্থিতিবোৰ কেনেকুৱা পাব ভাল পাব নাই মানুহবোৰ ভাল পাব নাই তেওঁলোকৰ পৰিৱেশখিনি ভাল পাব নাই সেইখিনি লৈ পেলাই তেওঁলোকৰ বেছি টেন্সড হৈ আছে চ' সেইকাৰণে মই ক'ম ভালকে এবাৰ চাই ল'ব তাৰপিছতে আগবাঢ়িব হয় আমি এতিয়া পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িম যিটো হ'ব আমাৰ ধনু ৰাশি হয় ধনু ৰাশিৰ বাবে স্বাস্থ্যৰ কাৰণে কি কাৰ্ড ওলাইছে নন্দিতা হয় প্ৰথমতে ইয়াত মই দেখা পাই আছো ইয়াত পেজ অফ পেন্টিকলছ আহিছে ইয়াতো ৰুট চক্ৰাতে এফেক্ট কৰিছে দেই ইয়াত মই সেয়া ৱেইট প্ৰব্লেম আপোনাৰ অকমান কিছুমান উইক ইমিউনিটি কনষ্টিপেশ্যন অকমান ফিট প্ৰব্লেম লেগ প্ৰব্লেম লোৱাৰ বেক পেইন তেনেকুৱা ধৰণৰ প্ৰব্লেমছবোৰ মই দেখা পাই আছো হয় আৰু যদি তেওঁলোকৰ আমি ফাইনেন্সটো চাওঁ তেতিয়া কেনেকুৱা হ'ব হয় ইয়াত ফাইনেন্সত আহিছে পেজ অফ কাপছ নিউ বিগিনিং নিউ আপকামিং চব নতুন তেওঁলোকৰ পেশ্যন আছে মই দেখা পাই আছো কমপ্লিটলি ৰখি আছে এটা নতুন জাৰ্নি ষ্টাৰ্ট কৰিবলৈ মই দেখা পাই আছো নতুন আপোনালোকৰ অপৰচুনিটিজ আহি আছে বিৰাটেই ভাল চ' সেইকাৰণে আপোনালোক কমপ্লিটলি গ' অন কৰক মই এইটোৱে ক'ম আৰু ভাল হ'ব আৰু এতিয়া আমি পৰৱৰ্তী কাৰ্ডখন উলিয়াম ধনু ৰাশি ব্যক্তিসকলৰ বাবে যাৰ জৰিয়তে আমি সম্পৰ্ক আৰু শিক্ষাটো চাম এতিয়া ধনু ৰাশি ব্যক্তিসকলৰ বাবে সম্পৰ্ক আৰু শিক্ষাটো কেনেকুৱা যাব হয় ইয়াত কিং অফ কাপছ আহিছে সম্পৰ্কৰ ক্ষেত্ৰতো মই দেখা পাই আছো কমপ্লিটলি তেওঁলোকে অলপ বেলেঞ্চ কৰিব লাগিব বস্তুবোৰ অলপ মেটেৰিয়েলিষ্টিক যোনটো হয়তো কিছুমানে নিজৰ চাকৰিৰ ক্ষেত্ৰত বেছি মন দি দিছে বিজনেছৰ ক্ষেত্ৰত বেছি ধ্যান দি দিছে সেইটো কাৰণে সোমাই পৰিছে আৰু সেইটো কাৰণে এইটোৱে ক'ম ছাজেষ্ট কৰিম যে আপোনালোকে অকণমান বেলেঞ্চ আনক নিজৰ ৰিলেশ্যনশ্বিপত আৰু হয়তো কিছুমানে বেছিকে বাহিৰতো গৈ থাকিব লাগিব পাৰে সেইটো কাৰণে অকণ ৰিলেশ্যনশ্বিপত আপছ এণ্ড ডাউনছ আহিব পাৰে চ' সেইটো কাৰণে আপোনালোকে অকণমান ট্ৰাই কৰক যে বস্তুখিনি টাইম চাই পেলাই সময় চাই পেলাই নিজৰ ৰিলেশ্যনশ্বিপটোত সময় দিবলৈ তেনেকে বেলেঞ্চ কৰিবলৈ চেষ্টা কৰক হয় শিক্ষাটো কেনেকুৱা যাব শিক্ষাটো মই কমপ্লিটলি ভালে দেখা পাই আছো আপকামিংছতো আপোনালোকৰ যোনখিনি আপোনালোকে ডিচাইড কৰিব ভালেই হ'ব আৰু যিহেতু যথেষ্ট আপোনালোকে ৰিচোৰ্চ গোটাইছে বা গোটেই ডিটেইলছখিনি আপোনালোকে সেইখিনি জানিছে যে কেনেকুৱা হ'ব আপোনাৰ আপকামিং ফিউচাৰ আপুনি কেনেকুৱা ডিচিশ্যন ল'লে আপোনালোকৰ ভাল হ'ব সেইখিনি মই দেখা পাই আছো কমপ্লিটলি সেইমতেই আপোনালোকে আগবাঢ়ক নিশ্চয় ভাল হয় এতিয়া আমি পৰৱৰ্তী ৰাশিটোলৈকে যাম যিটো হৈছে মকৰ ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা যাব হয় স্বাস্থ্যৰ ক্ষেত্ৰতো মই দেখা পাই আছো ইয়াত ৰুট চক্ৰাতে এফেক্ট কৰিছে ইয়াত ৰুট চক্ৰাতে মই কোৱা নিচিনা বন ৰিলেটেড প্ৰব্লেম অকণমান জইণ্ট উইকনেছ এনেকুৱা হ'ব পাৰে অকণমান ৱেইট প্ৰব্লেম অকণমান উইক ইমিউনিটি কনষ্টিপেশ্যনৰ ফিট মানে ভৰি ৰিলেটেড অকণমান প্ৰব্লেম হ'ব পাৰে লোৱাৰ বেক পেইন তেনেকুৱা ধৰণৰ প্ৰব্লেমছবোৰৰ পৰা অকণমান তেওঁলোকক সাৱধান হ'ব আমি এতিয়া ফাইনেন্সটো চাওঁ তেওঁলোকৰ ফাইনেন্সটো কেনেকুৱা যাব হয় ফাইনেন্সৰ ক্ষেত্ৰতো মই বিৰাটেই ভাল দেখিছো বাৰু ইয়াত 9 অফ পেন্টিকলছ আহিছে ইয়াত কমপ্লিটলি এবাণ্ডেঞ্চ তেওঁলোক ইণ্ডিপেণ্ডেণ্ট বহুত হয়তো ভাবি আছিলে ফাইনেন্সখিনি নিজৰ গ্ৰ' কৰিবলৈ আপোনালোকে পাৰিব গ্ৰ' কৰিবলৈ বহুতে যদি জবৰ কাৰণে ৰখি আছিলে তেওঁলোকে জব পাব তেওঁলোকৰ ছাকচেছ মই দেখা পাইছো কমপ্লিটলি এটা ইণ্ডিপেণ্ডেণ্ট লাইফ যোনটো তেওঁলোকে বিচৰাৰ নিচিনা এটা লাইফ তেওঁলোকৰ মই দেখা পাই আছো হয় গতিকে ফাইনেন্সটো খুব ভাল যাব বুলি আমি ক'ব পাৰো মকৰ ৰাশি ব্যক্তিসকলৰ বাবে আমি এতিয়া সম্পৰ্ক আৰু শিক্ষাটো চাম কি কাৰ্ড ওলাইছে তাৰ কাৰণে হয় সম্পৰ্ক আৰু সম্পৰ্কৰ কাৰণে পেজ অফ কাপছ মই দেখা পাইছো ইয়াতো সম্পৰ্কৰ ক্ষেত্ৰত নতুন মই সম্পৰ্ক আকৌ জোৰা লগা দেখা পাই আছো নতুন সম্পৰ্ক পোৱা দেখা পাই আছো নতুন ৰিলেশ্যন কোনোবাই বিয়া পাতিম বুলি যদি কৈছে তেওঁলোকৰ লাইফত নতুন মানুহ অহা মই দেখা পাই আছো চ' এই কমপ্লিটলি ভাল দেখা পাই আছো আপোনালোক আগবাঢ়িব পাৰে আৰু আপোনালোকৰ ভালে আমি শিক্ষাটোক যদি কওঁ কেনেকুৱা হয়
শিক্ষাটোৰ ক্ষেত্ৰতো অফক'ৰ্চ আপোনালোকৰ যেনেকৈ নতুন এতিয়া আপোনালোকে যোনখিনি প্লেনিং কৰি আছে সেইখিনি মই কমপ্লিটলি ভাল দেখা পাই আছোঁ। ভালেই হ'ব, আপোনালোক বিলকুল একদম পজিটিভ থাকিব আৰু যোনখিনি হ'ব আপকামিংছত সেইখিনিও আপোনালোকৰ মই ভালকৈ আপোনালোকে ষ্টাৰ্ট কৰা দেখা পাই আছোঁ। কমপ্লিটলি সেইখিনি পজিটিভ থটছ লৈ পেলাই আগবাঢ়ি যাওক আৰু যোনখিনি আপোনালোকে ভাবিছে সেইখিনি ডেফিনেটলি ভাল হ'ব। আপোনালোকে ভাল ডিচিশ্যন লৈছে, আগবাঢ়ি যাওক। সুন্দৰকে পাৰ হ'ব তেতিয়াহ'লে মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে, নহয় জানো? মে' মাহটো আমি এতিয়া আগবাঢ়িম কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কেনেকুৱা হ'ব। মে' মাহটো প্ৰথমতে আমি স্বাস্থ্যটো চাম আৰু স্বাস্থ্যৰ বাবে কি কাৰ্ড ওলাইছে। হয়, 7 of Wands আহিছে ইয়াত মই ক'ম অলপ সোলাৰ প্লেক্সাছত এফেক্ট কৰি আছে। ইয়াত অকণমান উইক ইমিউনিটি, আপোনাৰ ৱেইট লছ বা ৱেইট গেইনৰ অকণমান প্ৰব্লেমছ মই দেখা পাইছোঁ। কনষ্টিপেশ্যনৰ অকণমান আহিব, ডায়েবেটিছ, লিভাৰ, ষ্টমাক পেইন বা আলচাৰ বা এচিডিটি গেছ তেনেকুৱা ধৰণৰ প্ৰব্লেমছবোৰ তেওঁলোকে ফেচ কৰিব পাৰে। হয়, এতিয়া কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে ফাইনেন্সটো কেনেকুৱা থাকিব? হয়, ফাইনেন্সৰ ক্ষেত্ৰত মই ইয়াত দেখা পাই আছোঁ দ্য লাভাৰ্ছ কাৰ্ড আহিছে। দ্য লাভাৰ্ছ কাৰ্ড আহিছে ফাইনেন্সৰ ক্ষেত্ৰত। আপোনালোকে যদি কোনোবা পাৰ্টনাৰশ্বিপত কৰিম বুলি ভাবিছে নহয়, কমপ্লিটলি ভাল হ'ব। এতিয়া ব্যৱসায় পাৰ্টনাৰশ্বিপত ভাল হ'ব। আপোনাৰ লৈ পেলাই কৰে বা যোনখিনি আপোনাৰ লগৰ কোনোবা আছে সেইখিনিৰ লগত যদি আপোনালোকে মিলি জুলি পেলাই কৰে তেতিয়া দুজনৰে গ্ৰোথ হ'ব, আপুনিও ছাকচেছ হ'ব। আৰু কোনোবাই যদি জবৰ ক্ষেত্ৰত যদি ভাবিছে যে কেনেকুৱা ধৰণৰ, তেতিয়া আপুনি জবৰ ক্ষেত্ৰতো মই এইটোৱে ক'ম যে যোনখিনি আপোনাৰ কলিগছ আছে সেইখিনিৰ লগতো যদি আপুনি মিলি পেলাই ভালকে কথা বতৰা পাতি পেলাই ভালকে এটা ধুনীয়াকে ধুনীয়াকে কথা বতৰা পাতি মেলি ধুনীয়াকে যদি এটা ভাল পৰিৱেশত পৰিৱেশ এটা গঢ় দি পেলাই আপুনি আগবাঢ়ে, তেন্তে আপোনাৰো আপোনাৰ মই বেছি গ্ৰথ দেখা পাই আছো। চ' সেইটো কাৰণে আপুনি হয়তো যদি পাৰ্টনাৰ কিবা খুলিম বুলি ভাবিছে, পাৰ্টনাৰ কোনোবা এজন ভাল চাই চাওক, ভাল হ'ব আপোনাৰ আপকামিংছত। আৰু অফিচৰ ক্ষেত্ৰতো আপোনাৰ যোনখিনি কলিগছৰ লগত যদি আপছ এণ্ড ডাউনছ চলি আছে, এতিয়া সেইখিনি আৰু সামৰি দিয়ক। সেইখিনি ভালকে আপোনালোকে মিলি জুলি হেৰি কৰক, তেতিয়া আপোনাৰো গ্ৰথ হ'ব আৰু তেওঁৰ ভাল হ'ব। হয়, আমি এতিয়া চাম কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে সম্পৰ্ক আৰু শিক্ষাত। সম্পৰ্কৰ ক্ষেত্ৰত মই দেখা পাই আছো হয়তো সম্পৰ্ক অলপ আপছ এণ্ড ডাউনছত গৈ আছে। হয়তো এনেকুৱা হৈছে যে কোনোবা নিজৰ কিছুমান পাৰ্চনেল প্ৰব্লেমছৰ কাৰণে, হয়তো কিছুমানে নিজৰ ফাইনেন্সৰ প্ৰব্লেমৰ কাৰণেও নিজৰ ৰিলেশ্যনশ্বিপটোত এতিয়া গুৰুত্ব দিব পৰা নাই। হয়তো পাৰ্টনাৰে তেওঁৰ ভাবিছে যে কাৰণ বুজি পোৱা নাই যে কিহৰ কাৰণে তেওঁক ইমান ইম্পৰ্টেঞ্চ নিদিব। চ' মই ইয়াত দেখা পাইছোঁ যে নহয়, আপুনি এই টাইমটোত অকণমান যিহেতু তেওঁ অলপ আপছেট আছে, তেওঁ বহুত ডিষ্টাৰ্ব হৈ আছে, সেইটো কাৰণে ৰিলেশ্যনশ্বিপটোত তেওঁক গুৰুত্ব দিব নাই পৰা। অকণমান আপোনালোকে সেইকাৰণে ইমান হতাশ নহ'ব, অকণমান ৰখি দিয়ক। পৰিস্থিতিবোৰ ভাল হ'লে ৰিলেশ্যনশ্বিপ আপোনালোকৰ নিশ্চয় ভাল হৈ যাব। কথা বতৰা পাতক, কমিউনিকেট কৰক। তেতিয়া হয় অকণমান এইটো মানে তেওঁৰ অকণমান ডিষ্টাৰ্ব চলি আছে, সেইটো কাৰণেহে এইটো হৈছে। কথা পাতিলে বহুত সমস্যাৰ সমাধান হৈ যায়। আমি শিক্ষাটোৰ কথা যদি কওঁ কেনেকুৱা থাকিব? হয়, শিক্ষাটোৰ ক্ষেত্ৰতো মই এইটো ক'বলৈ বিচাৰোঁ যে অলৰেডি মই ক'লোৱেই বহুতে ডিষ্টাৰ্ব হৈ আছে বা বহুতে এইটো কথা ভাবি আছে যে মই ক'ৰবাত যদি বাহিৰত গুচি যাওঁ তাৰ বা কেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে, ক'ৰবাত তাৰ যোনখিনি লগ সংগ পাম সেইখিনিৰ পৰা মই ক'ৰবাত ডিষ্টাৰ্ব হ'ম নেকি, তেওঁলোকে মোক লগ নিদিব নেকি, তেনেকুৱা ধৰণৰ বহুতবোৰ তেওঁলোকৰ মই থটছ দেখা পাই আছোঁ। চ' মই সেইটোৱে ক'ম, আপোনালোকে ইমান বেছি ভাবি চিন্তি নাথাকিব, আগবাঢ়ি যাওক, লাহে লাহে পৰিস্থিতিবোৰ চব ঠিক হৈ যাব। গতিকে এয়া আছিলে কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে কিছু সম্ভাৱনা। কাৰ্ডে কৈছে মে' মাহৰ কাৰণে। এতিয়া আমি আমাৰ আজিৰ শেষৰ ৰাশিটোলৈকে যাম, যিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে মে' মাহত স্বাস্থ্যটো কেনেকুৱা থাকিব, কি ইণ্ডিকেশ্যন দিছে কাৰ্ডে, নন্দিতাই ক'ব। হয়, নাইট অফ কাপছ আহিছে স্বাস্থ্যৰ ক্ষেত্ৰত। ইয়াতো ক্ৰাউন চক্ৰাতে এফেক্ট কৰিছে। ইয়াত মই ক'ব বিচাৰো কিছুমান এনেকুৱা কোৱাত গণ্ডগোল হ'লে, কিছুমান ইমবেলেঞ্চ অলপ ফেচ কৰে না, তেনেকুৱা ধৰণৰ তেওঁলোকে ফেচ কৰিব পাৰে। অকল মাইগ্ৰেইন প্ৰব্লেম ফেচ কৰিব পাৰে। কিছুমান এনেকুৱা হয় কথা ক'লে তেওঁ ক্লিয়াৰিটি নাই পোৱা, তেনেকুৱা ধৰণৰ ক'ৰবাত ক্লিয়াৰিফিকেশ্যনত তেওঁ অকণ প্ৰব্লেম ফেচ কৰিব পাৰে। তেনেকুৱা ধৰণৰ সৰু সুৰা প্ৰব্লেম তেওঁ ফেচ কৰিব পাৰে। হয়, এতিয়া আৰ্থিকটো কেনেকুৱা যাব মীন ৰাশি ব্যক্তিসকলৰ কাৰণে? হয়, ইয়াত 5 of Wands আহিছে। ইয়াত মই এইটোৱে কথা ক'ম যে তেওঁলোকৰ এতিয়া বহুত খেলি মেলি চলি আছে। হয়তো বিজনেছত চাগে তেওঁলোকৰ আপছ এণ্ড ডাউন চলি আছে, সেইটো কাৰণে খেলি মেলি হ'ব পাৰে। এতিয়া এইটোৱে ক'ম যে আপুনি
5 উইকছ মান ৰখি দিয়ক 5 উইকছ মান ৰখিলে তেতিয়া আপোনাৰ নিজে আপুনি গম পাব যে ক'ত কেনেকে কি কৰিলে আপোনাৰ ভাল হ'ব হয়তো এনেকুৱাও হ'ব পাৰে বা নিজৰ প্ৰপাৰ্টি লৈ পেলাই খেলি মেলি ঘৰত চলি থাকিব পাৰে যিহেতু মানে ককাই ভাইলৰ তেনেকুৱা ধৰণৰো হ'ব পাৰে তেওঁলোকৰ মই দেখা পাইছো আৰু সেইটো কাৰণে তেওঁ বহুত ডিষ্টাৰ্ব ঘৰৰ পজিশ্যনখিনিও ডিষ্টাৰ্ব দেখা পাইছো তেওঁৰ নিজৰ লাইফতো মই ডিষ্টাৰ্ব দেখা পাই আছো এইটো কাৰণে এইটোৱে সাজেষ্ট কৰিম যে অকণমান দিন আপোনালোকে ৰখি দিয়ক আপুনি নিজে পৰিস্থিতিবোৰ ভাল হ'লে আপুনি আগবাঢ়িব পাৰিব হয় আমি এতিয়া শেষৰ কাৰ্ডখন উলিয়াম মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে সম্পৰ্ক আৰু শিক্ষাটো কেনেকুৱা থাকিব সম্পৰ্কৰ ক্ষেত্ৰত আহিছে দা ষ্ট্ৰেংথ কাৰ্ড আহিছে সম্পৰ্কৰ ক্ষেত্ৰত মই ঠিকে দেখা মই ভাল দেখা পাই আছো খালি এইটোৱে মই ক'ম আপোনালোকে বেছি ইগো নেদেখাব ৰিলেশ্যনশ্বিপত আৰু হয়তো এনেকুৱা ভাবিব পাৰে যে মই চব পাৰি যাম তেনেকুৱা ধৰণৰ বা এনেকুৱা ধৰণৰ হয়তো কমিটমেণ্ট দি দিছে যে মই ঘৰৰ মানুহখিনি মই হেণ্ডেল কৰি ল'ম হয়তো ষ্ট্ৰিক্টটো হ'ব পাৰে তেওঁলোক ঘৰৰ মানুহ তো এইটোৱে মই ক'ম যোনখিনি কৰিব আপোনালোকে বহুত পেচেঞ্চলি কৰিব দেই বা যিহেতু আপোনালোকে যদি ধৈৰ্য নথয় এনেই আপোনাৰ আপকামিংছত মই ভালে দেখা পাই আছো কিন্তু যদি আপুনি ধৈৰ্যৰে ভালকে কথা বতৰা নেপাতে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত তেতিয়া আপোনাৰ কিন্তু প্ৰব্লেম হ'ব পাৰে আৰু ইগো বস্তুটো একদম আপোনালোকে নেদেখাব ইয়াত যদি আপোনালোকে ইগো দেখায় তেতিয়া আপোনালোকৰ প্ৰব্লেম হোৱাৰ চান্সেছ আছে আৰু শেষত শিক্ষাটো কেনেকুৱা থাকিব মীন ৰাশিৰ ব্যক্তিসকলৰ হয় শিক্ষা যথেষ্ট ইয়াতো মই অবভিয়াছলি যিহেতু পজিটিভ কাৰ্ড হয় চ' শিক্ষাটো মই কমপ্লিটলি ভাল দেখা পাই আছো খালি এইটোৱে ক'ম আপোনালোকৰ হয়তো বহুতবোৰ প্ৰব্লেমছ আহিব পাৰে এতিয়া যিহেতু নতুন নতুন পৰিস্থিতি আপোনালোকে সন্মুখীন হ'ব সেইটো কাৰণে এইটোৱে ক'ম যে ধৈৰ্য লাগিব আপোনালোকৰ অকণমান ধৈৰ্যৰে আগবাঢ়ি যাওক লাহে লাহে আৰু যিমানেই প্ৰব্লেমছ আহক যদি আপোনাৰ ধৈৰ্য থাকে তেন্তে ডেফিনেটলি আপুনি এইখিনি অভাৰকাম কৰি ল'ব খুব সুন্দৰ কথা ক'লে ধৈৰ্যই যদি ধৈৰ্য ধৰে যিকোনো কামতে ধৈৰ্য ধৰিলে আপুনি যিকোনো পৰিস্থিতিৰ পৰা আপুনি ওলাই আহিব পাৰে হাত সাৰিব পাৰে অভাৰকাম কৰিব পাৰে খুব সুন্দৰ কথা ক'লে আৰু নন্দিতা আমি 12টা ৰাশিৰ মুঠ সকলো দিশটো চাবলৈ যত্ন কৰিলোঁ নিশ্চয় আমাৰ দৰ্শকসকলে অনুষ্ঠানটি চাই ভাল পাইছে বুলি আশা ৰাখিছোঁ কমেণ্ট কৰি জনাব কেনেকুৱা পালে অনুষ্ঠানটি চাই আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ চাবলৈ আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰ লগতে যদি নন্দিতাৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে যিকোনো দৈনন্দিন জীৱনত ফেচ কৰা যিকোনো সমস্যাৰ সমাধান ল'বলৈ বিচাৰিছে কাৰ্ডৰ জৰিয়তে তেতিয়াহ'লে নতুবা এঞ্জেল হিলিঙো যদি ল'বলৈ বিচাৰিছে বিভিন্ন সমস্যাৰ সমাধানৰ কাৰণে তেতিয়াহ'লে নন্দিতাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে নাম্বাৰটো আপোনালোকৰ স্ক্ৰীনত ৰিফ্লেক্ট হৈ আছে তাৰ লগতে নন্দিতাই ইনষ্টাগ্ৰাম ফেচবুকত আৰু লগতে ইউটিউব চেনেল যিটো আছে টেৰট ভিজন TAROTVISION হয়নে বাৰু এই নামৰ পেজটোত আপোনালোকে সেই পেজটো ফ'ল' কৰিব ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰিব তাৰ লগতে ইউটিউব চেনেলতো তেওঁ দৈনন্দিন সদায় ভিডিঅ'ছবোৰ আপলোড কৰিয়ে থাকে নিশ্চয় আপোনালোকৰ খুব আপোনালোকে চাই ভাল পাব আৰু আপোনালোকে তাৰ পৰাও বিভিন্ন সমস্যাৰ সমাধান ল'ব পাৰিব গতিকে এই টেৰট ভিজন নামৰ পেজটো ফ'ল' কৰিব টেৰট ভিজন বাই নন্দিতা গতিকে এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব নন্দিতা শেষত কি ক'বা শেষত মই এইটোৱে ক'ম আপোনালোকৰ যিকোনো প্ৰব্লেম থাকে অলৰেডি যেনেকৈ বাইদেৱে ক'লে আপোনালোকে মোক কনচাল্ট কৰিব পাৰে আৰু কোনোবাই আহোঁ বুলি ক'লেও আহিব পাৰে একো নাই আপোনালোকে কণ্টেক্ট কৰি ল'ব অভাৰ ফোনো কণ্টেক্ট কৰিব পাৰে আৰু ফোনৰ জৰিয়তেও আপোনালোকে সমস্যাৰ সমাধান ল'ব পাৰে গতিকে সেয়া কৰিব আৰু নন্দিতা বহুত ধন্যবাদ অনুষ্ঠানটিলৈ অহাৰ বাবে আৰু বহুখিনি সময় দিলা তাৰ কাৰণে অশেষ ধন্যবাদ আগলৈ আমি পৰৱৰ্তী আৰু বহুতো অনুষ্ঠান লৈ আহি থাকিম প্ৰত্যেকটো মাহৰ প্ৰেডিকশ্যনটো আমি লৈ আহিয়ে থাকিম এনেদৰে গতিকে সকলোৱে লগত থাকিব বুলি আশা ৰাখিছোঁ আৰু নন্দিতা আমি দুয়োগৰাকী আজিলৈ তেতিয়াহ'লে বিদায় লওঁ সকলোৰে পৰা তোমাক ধন্যবাদ শেষত হয় গতিকে আমি দুয়োগৰাকী আজিলৈ অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ ভালে কুশলে থাকিব ধন্যবাদ